हेलो एवरीवन কি খবৰ আপোনালোকৰ মই মিনে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ সৈতে আশা কৰো সকলো ভালে আছে বৰ্তমান আমিও ভালে আছো আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰিলো মই কিমান সময় পা জানেনে 8:30 মান বাজিলে ৰাতিপুৱা ঠাই চাই মুছি ললো ঠাইখিনি মুছি দুবডাল জ্বলোৱাৰ পিছত ৰাতিপুৱা এটা বৰ ডাঙৰ কাম গুছি যায় আৰু খৰি চাঙলে গৈ খৰি অলপ আনিলো যেহেতু জুইকুৱা ধৰিলো জুইকুৱা ধৰাৰ পিছত গাখী পিঠা পনা যিখিনি আছে মই জুইতে ব্যৱহাৰ কৰো আৰু মায়েও তেনেকৈ কৰে গেছটো অকল ভাত বা চাহ তেনেকে ভাত দিও কুকাৰত আৰু সসত মানে এনেকে খোলাকে ভাত বনালে আমাৰ ঘৰত কোনেও খাব নোৱাৰে এফালে পিঠাগুই গুলি ললো গুলি পানী পিঠা বনালো আজি আৰু পানী পিঠা এতিয়া 9টা মানে বাজিলে এতিয়া পানী পিঠা দি গাখীৰ চাহ একাপ দিও আৰু সকলোকে এতিয়া গাখীৰ চাহ দিলো আৰু ৰাতিপুৱাৰ পৰা দেতা মায়ে লাল চাহ দি আছিল আৰু ইফালে জাতিলাও দেখিছেনে বান্দৰৰ ভয়ত যে বান্ধি থৈছিলে বস্তা দি ওপৰত বান্ধি থৈছিলে নতুবা মানুহে খাবলৈ নাপায় বান্দৰৰ কাৰণে সব জাতিলাও সিহঁতি খাই পেলাই অমিতা হক ভিতৰৰ চাউল দালি পা ধুই যি বস্তু পায় সব খাই দিয়ে আৰু এইফালে খুনকো দিলো আমাৰ বৰখাও আহিলে আৰু দেতাকো দিলো আৰু ভাইটিহতকো চাহটা দিলো এতিয়া মইও অকমান খাবলৈ লৈছো আগফালে বহি আৰু ভিতৰটো যেহেতু বহুত কাম থাকে বিশেষ কোন টাইম বহিবই নোৱাৰো আৰু কিনো কব আমাৰ যে ভিতৰতে বান্দৰ সোমাই বান্দৰৰ পৰা বৰ শাস্তি হৈছে আৰু এইফালে ৰঙলাও আৰু বুট আলু তেনেকে কৰি ভাজিলো আৰু এয়া ভাজিলো আৰু মাটি দালি তিয়াই থৈছো আজি বলো মাটি দালি খাও মসুৰ দালি নবনাও তেল বিয়লি কোৱা মাছ আছিল তিয়াই থৈ দিছিলো অকমান সোনকালে আৰু তিয়াই এতিয়া হাতেৰে মোহাৰি চকুৱাখিনি গুছাই দিলে খাই ভাল পাও অলপ বিলাহি দি দিবলে বহুত ধুনিয়া লাগে আনফালে কুকাৰত দালিখন উঠাই কাপোৰ গিটাও ধুই ললো ভাইটি পেন কেটেমান আছিল মায়ে আকৌ বৰ ভালকে সাফা কৰিব নোৱাৰিব বুলি মই বাৰ্ছ মাৰি ধুই দিলো কাপোৰ গিটা ধুই মেলি আজৰি হলো আৰু ভিডিওটো মানে কি মই মোবাইলটো কবাত থৈ লও তেনেকে ভিডিও কৰো কাকো ধৰিবলৈ নকওঁ যেটো ধৰিবলৈতো মানুহ নাই আৰু মুৰ্গীজনী আহি তাতে দেখাই দিলেহি আৰু এতিয়া কাপোৰ গিটা মিলি আহিছো ভৰাললে বুলি ভৰালত ধান উলিয়াবলৈ আছে আৰু আমাৰ খুৰা লৰাটো আজি আহিলে কালি আহিলে হেনো কালি জেঠাইকৰ ঘৰত থাকিলে আমাৰ ইয়াত পালেহি যেহেতু মোৰ মাৰ ঘৰৰ ওচৰতে খুৰা ঘৰ আৰু যেহেতু পৰীক্ষা এদাই হল হিহঁতৰ এতিয়া আহিলে ইয়ালে বুলি বৰ্তাকৰ ঘৰলে আৰু ৰ'দটো আজি বহুতো সুকা আৰু বিহু পালেহি হেহে ধান অলপ ৰদাবলগিয়া হৈ আছিল আমিও লৈ যাব লাগে চাউল অলপ সেই কাৰণে মানে চাউলটো আমি ইয়াপাই নিও তাক কিন্তু কিনি নেখাও আৰু ভৰালত উঠিবলৈ 3টা মানুহ দৰকাৰ হয় মাৰ ভিতৰত সোমাইছে মই দুৱাৰমুখত দেতাই তলৰ পৰা মানে উলিয়াই দিলে যেহেতু দেতাই গা ধোৱা নাই সেই কাৰণে গা নোধোৱাকে আমাৰ ভৰালত সোমোৱা নিয়ম নাই আৰু মই উঠাটো উঠিলো কিন্তু এতিয়া নামিবলৈ বহুত ভয় লাগি আছে এবাৰ ভাইটি ভৰালত এনেকে জখলাত উঠোতে মানে জখলাটো ভাগি হৈ পৰিছিল সেই তেতিয়া পাও দেখোন ভয় লগা হল আৰু বহুত দিন ভৰালত উঠাই নাই আৰু মাহতে তেনেকে উঠি ধান নমাই থাকে আৰু এতিয়া মোৰ ভয়ে ভয়ে নামিছো আৰু দেতাই কৈছে নাম একো নহয় বলে ইমান ওখ নহয় হয়ও বিশেষকৈ ওখ নহয় ভালটো তথাপিতো মানে ভয় লাগে দেখোন নামিবলৈ আৰু এফালে ভয়ে ভয়ে নামিছো আৰু নামি ইফালে ঢেকিয়ালখন তলতে আছে আৰু ধুনিয়াকে এয়া চাওকচোন ধান উলিয়ালে কি হ'ব তিনিজনী বাইদেৱে আমাক খাই একদম আদায় কৰি দিব আজি একদম খুব ভাল পাইছে আৰু ইফালে ধুনিয়াকে ধান চান ৰদত দিয়া হৈ গল আৰু ভিতৰটো এতিয়া মই দালি উঠাই থৈ আহিছিলো এতিয়া দালিখন তেল মাৰি লওঁগে ধান গিটা উঠোৱা হৈ গল এয়া চাওকচোন মাটি দালি বুলি কবলে একদম সাধ্যই নাই একদম মসুৰ দালি নিচিনা হৈ যায় আৰু বন্ধাকবি ভাজিম কিন্তু তেনেকে ইমান ভিডিওটো কৰি অকমান কৰি থওঁ যেহেতু ভিডিও বনাওৱে আৰু আলহী আহিলে তাৰ মাজতে দালিও বনাই ললো এফালে ভাজিকনো বনালো ভাজিকন বনোৱাটো নেদেখুৱালো আৰু দিয়কচোন অকমান ভিডিও কৰি থওঁ ৰাতি হলে এডিট কৰি ভিডিওটো থৈ দিওঁ আৰু ইফালে চাহ বনালো আলহী আহিলে ধুনিয়াকে লাল চাহ বনালো গাখীৰ যেহেতু আজিকালি নাইকিয়া হৈছে আৰু এজনী গাভিনী হল আৰু এজনী মানে গাখীৰ কমি গল যেহেতু লৰাক বাৰে বাৰে দি থাকিব লাগে দিনত সেই কাৰণে ৰাতিপুৱা একাপ গাখীৰ চাহ সকলোকে দিও আৰু আলহী আহিলে ইমান গিকাপ মানে গাখীৰ চাহ দিবলৈ নহয় হেহে বিস্কুট আৰু লাল চাহ দিলো আজি আৰু তেনেকে আজি একো নাছিলে বিস্কুটে দিলো আৰু মাহীহত আহিছিলে বট্টা আৰু নবৌ হেয়া বহি আছে দুৱাৰমুখতে আৰু চাহটা দিলো ইফালে খুনেও খেলি আছে আৰু মাহীহতৰ লগতে মানে আমিও চাহটা খাইলো দেতাক ভাইটিক খুনক ভাত দিলো আৰু এতিয়া বাজিলে 11:30 বাজি পাৰ হৈ গল 12টাই বাজিব হল আৰু মায়ে মই নাই খোৱা যেহেতু আলহী আহিলে আৰু আলহী যোৱা মেলা হল এতিয়া কবি ভাজা মাছৰ ভাজি দালি বনালো আৰু ৰঙলাওৰ ভাজি মায়ে মই খাবলৈ লৈছো ভাতটো এবাৰে খোৱা হয় ৰাতিপুৱা নহয় 12:30 12টা বা 11:30 বজাতে ভাতটো এবাৰে খাই দিয়া হয় আৰু ৰাতিপুৱা গাখীৰ চাহৰ লগত তেনেকে পিঠা চিঠা খোৱা হয় তেনেকে ৰুটিটো আমাৰ ঘৰত ইমান নচলে আগৰ পৰাই নচলে আৰু এইফালে আকৌ আজিকালি কাপোৰ সোনকালে শুকাই নহয় খাই বৈ আজৰি হলো হৈ পেলাই কানি কাপোৰখিনি ভৰাই মেলি ললো আৰু ভিডিওটো আজি ইমান দীঘলীয়া নকৰো ইমানতে সামৰণি মাৰিলো আকৌ অন্য এটি ভিডিওলৈ লগ পাই আছো পুনৰ
আকৌ কাইলৈ লগ পাই আছোঁ আজিলৈ বাই আৰু এতিয়া ধুনীয়াকৈ অকণমান চাফ চিকুণ হৈ লওঁ আৰু